আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব। ৰাজ্যত আজিৰে পৰা নিষিদ্ধ হল গো মাংস। হোটেল ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো মাংস। ৰাজহুৱা স্থান সামাজিক অনুষ্ঠানতো নিষিদ্ধ হল গো মাংস। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া। সামগুৰিত গো মাংসৰে ভোজ খুৱাই নিৰ্বাচন জিকা মুখ্যমন্ত্ৰীৰ হঠাৎ লুটিবাকৰ। মুখ্যমন্ত্ৰীক উভতি ধৰিলে সাংসদ ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যত নিষিদ্ধ কৰিলে গো মাংসৰ ব্যৱহাৰ। ইয়াৰ পূৰ্বে মন্দিৰ অথবা কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰা 5 কিলোমিটাৰ এলেকাত গো মাংসৰ বিক্ৰী নিষিদ্ধ আছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে বলবৎ হ'ল এই নিৰ্দেশ। উল্লেখ্য যে সামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ পিছতে ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছিল গো মাংস। বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাক জয়ী কৰাবলৈ সামগুৰিৰ সংখ্যালঘু অধ্যুষিত এলেকাত গো মাংসৰে ভোজ ভাত খুৱাই ভোট আদায় কৰা বুলি অভিযোগ কৰিছিল সাংসদ ৰকিবুল হুছেইনে। একাংশ মুছলমান লোকে গো মাংসৰ লোভতে বিজেপিক ভোট দিছিল বুলি সাংসদ ৰকিবুল হুছেইনে কৰা অভিযোগৰ পিছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছিল ধুমুহাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো গো মাতাৰ পূজা কৰা বিজেপিয়ে গো মাংসৰ ৰাজনীতি কৰা বুলি অভিযোগ তুলিছিল। ৰাজ্যৰ ৰাজনীতিত গো মাংসক লৈ চৰ্চা চলি থকাৰ মাজতে বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে কেবিনেটত অংশ লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সদৰি কৰি কয় যে আজিৰ পৰা কোনেও ৰাজহুৱাকৈ গো মাংস ভক্ষণ কৰিব নোৱাৰিব। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব। আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয়, সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব। যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ has been totally prohibited from today. So in no restaurant, in no hotels and in no public places. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দলৰ একাংশ বিধায়কে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে ৰাজ্যৰ উন্নয়নৰ কথা এৰাই চলি কোনে কি খাদ্য খায় তাক লৈহে ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে ঝাৰখণ্ডৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছতে বিজেপিত গুৰুত্ব কমি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ। আনকি দিল্লীত থকা বিজেপিৰ শীৰ্ষ নেতৃত্বয়ো এৰাই চলিছে মুখ্যমন্ত্ৰীক। নিজৰ ব্যৰ্থতা ঢাকিবলৈ গো মাংস নিষিদ্ধ কৰাৰ নাটক কৰি মানুহৰ মন অন্যফালে ঢাল খুৱাবলৈ অপচেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাত বাতি দিছে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে। বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই। সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি। সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী অহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ মৰ্গেজত থৈ পুনৰবাৰ আগততো লক্ষ লক্ষ টকা আছেই, পুনৰবাৰ 900 কোটি টকা ধাৰ লৈছে। সেই বিষয়ে আজি তেওঁ নিমাত নিদান এটা কথাও নকয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কনভয় যি ধৰণে আহিছে, এই ধাৰ লোৱা পইচাটোতে আহিছে সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰা
সেই পইচাটো আপোনাৰ টেটু চেপি লোৱা পইচাৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়ে উৰি ফুৰিছে এতিয়া ঝাৰখণ্ডলৈ যে তেওঁ গৈছে তেওঁ এই অসমৰ মানুহৰ দুখীয়া মানুহৰ পইচাৰেই গৈছে গতিকে তেওঁ এতিয়া কোনো মানুহৰ প্ৰতি দায়বদ্ধতা নাই আজিৰ তাৰিখত মানুহৰ মূল সমস্যাসমূহ ফালৰি কাটি এতিয়া তেওঁ কেৱল মানুহক ভেঙুচালি কৰি বিভিন্ন কথা বতৰাৰে মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে যোৱাকালি তেওঁ ইয়ালৈ আহি আপোনালোকে দেখিছে যে যিদৰে তেওঁ ৰেছপন্স পায় সেই ৰেছপন্সটো পোৱা নাই আৰু নোপোৱাৰ ফলত কাৰণ তেওঁ কিয় কাৰণে নাই পোৱা ইয়াৰ বিজেপি নেতাসকলৰ মনটো বেয়া কাৰণ ঝাৰখণ্ডত দুখন ছবি গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছে এজন আপোনাৰ আদিবাসী লোক যাক জেলত পঠিয়াইছিল সেইজনৰ মুখ আৰু আনজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন আদিবাসী পিছপৰা দুখীয়া ৰাইজে ঝাৰখণ্ডৰ SC ST এইসকলে ৰিজেক্ট কৰিলে সেই ৰিজেক্ট কৰাৰ পাছত তেওঁ নিবাত লিটান তেওঁ এতিয়া ভাৰতবৰ্ষৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি আৰু বিজেপিৰ ভিতৰত সকলোতকৈ তেওঁ আপোনাৰ অপ্ৰিয় ব্যক্তি সেইকাৰণে তেওঁ এনে কিছুমান কথা বিচাৰি ফুৰিছে যিবিলাক কথাৰে তেওঁ এই হেৰুৱা যিটো তেওঁৰ কথা বতৰা অকণমান ক'ৰবাত জোৰা লগাব পাৰি নেকি মুখ্যমন্ত্ৰী হিমন্ত আৰু সাংসদ ৰকিবুল হুছেইনৰ এনে মন্তব্যৰ পিছত গোমাংস নিষিদ্ধ কৰাক লৈ ৰাজ্যৰ ৰাজনীতি যে পুনৰ উত্তপ্ত হৈ পৰিব সেয়া নিশ্চিত নিউজ ডেস্ক ৰিপৰ্ট NV Live